যেতিয়ালৈকে ভাগৱতৰ আশ্ৰয় নকৰিব, যেতিয়ালৈকে মন বৈৰাগী নহ'ব আপোনাৰবৰ, তেতিয়ালৈকে কিন্তু আপুনি মই এই তামসিক গতি যে ওলাইছে ইয়াত ভ্ৰমণ কৰি থাকিব লাগিবই 100%। এইটো প্ৰভুৰ মায়া প্ৰবল দেই। সেইকাৰণে আমি যিসকল আহিছোঁ আমি সদায় এনেধৰণে অনুসৰণ কৰাৰ প্ৰয়োজন আছে। ইয়াতে এই কথাখিনি সুন্দৰকৈ কৈ গৈছে যে কৰ্মৰ ইচ্ছাই আৰু এটা শব্দ ব্যৱহাৰ কৰিলে, জীৱৰ গতি আৰু সংস্কাৰ আছে। আমাক সংস্কাৰৰ এই কাৰণেই প্ৰয়োজন, ভকতি এই কাৰণেই প্ৰয়োজন। আপুনি মই ইহ সংসাৰত কৰা ভকতিখিনি সংস্কাৰখিনি দ্বাৰা যদিও গতি নেপাওঁ, তথাপিতো কিন্তু আপুনি মই সংস্কাৰ হিচাপে কৰ্মৰ ইচ্ছাই পুৰুষৰ মন প্ৰৱেশ হয় উদৰত, পুনৰ আমি সেই সংস্কাৰখিনি অন্য এটা শৰীৰলৈ লৈ যাব পাৰোঁ। এই কথাটো কৈছে ভাগৱতে। বোলে ইয়াৰ উদাহৰণ কি? উদাহৰণটো লাগিব। ইয়াৰ উদাহৰণ হৈছে ভক্ত ধ্ৰুৱ।